ভগৱানে চিন্তা কৰিছে গুণন্ত মনত পাছে জগত আধাৰ গুচি নুগুচিল পৃথিৱীৰ মহাভাৰ। যদিও জৰাসন্ধৰ 18 ঐক্যহীন সেনাকৈ 17 বাৰ নিধন কৰিলে, যদিও কুৰুক্ষেত্ৰত 18 ঐক্যহীন সেনা নিধন কৰিলে, যদিও বিভিন্ন ধৰণৰ আসুৰিক স্বভাৱৰ লোকসকলক নিধন কৰিলে, তথাপিও তেওঁ ভাবিছে যে এতিয়াও আৰু বহু আছে। পদে কৈছে গুচি নুগুচিল পৃথিৱীৰ মহাভাৰ যিহেতু যাদৱ বংশ ৰহিল আমাৰ। স্বভাৱে শকত আৰু আমাৰ ভকত আক কোটি ইন্দ্ৰে কিবা কৰিবে শকত। যাদৱ বংশ থাকি গ'ল আৰু এওঁলোক এক হৈছে কৃষ্ণত ভকত, আৰু সেইকাৰণে কোটি ইন্দ্ৰেও তেওঁলোকক একো কৰিব নোৱাৰে। অভয়ৰ স্থান হৈছে কৃষ্ণৰ চৰণ। যিসকলে নিজৰ আশ্ৰয় ভগৱান কৃষ্ণত ল'লে, যিসকলে শৰণ ভগৱান কৃষ্ণকে আদিমূল হিচাপে ল'লে, তেওঁলোকৰ মনত একো ভয় নাথাকে। গীতাত ষষ্ঠাদশ অধ্যায়ত দুটা সম্পত্তিৰ কথা কৈছে। এটা হৈছে দৈবিক সম্পত্তি আৰু এটা হৈছে আসুৰিক সম্পত্তি। দৈবিক সম্পত্তিৰ কথা ক'বলৈ গৈ প্ৰথমেই তাত কৈছে অভয়ম সত্য সমশুদ্ধি জ্ঞান যোগ ব্যৱস্থিত দানম দমস্য যজ্ঞস্য স্বাধ্যায়স্তপ আৰ্জৱম। প্ৰথম যিটো কথা কৈছে সেইটোৱে হৈছে অভয়। ভকতৰ কেতিয়াও ভয় থাকিব নোৱাৰে। যিজন প্ৰকৃত ভকত হয়, যিজনে কৃষ্ণত একান্তভাৱে শৰণ ল'লে। আমি প্ৰথমেই কৈছিলোঁ ভাগৱতৰ মূল লক্ষ্য এটাই। যেনেকৈ ফুটবল খেলোতে এফালে 11জন প্লেয়াৰ, এফালে 11জন প্লেয়াৰ থাকে, বল এটা, কেতিয়াবা কোনোবা ফালে মাৰে, কেতিয়াবা কোনোবা ফালে, হয়তো নিজৰ গ'লকিপাৰৰ ফালেও দিব পাৰে, কিন্তু লক্ষ্যটো কোনো এজনে পাহৰি নাযায় যে আমাৰ বলটো আমি বিপৰীত পক্ষৰ গ'ল পোষ্টত সোমোৱাব লাগে। এইটো কেতিয়াও নাপাহৰে। ভাগৱতো তেনেকৈ আগবাঢ়িছে। মূল লক্ষ্য এটা, এইটো হৈছে জীৱই শৰণ ক'ত ল'ব। ইয়াত কৈছে যে যাদৱ বংশৰ প্ৰতিজন কি স্বভাৱে শকত, শক্তিমান আৰু আমাৰ ভকত। আশ্ৰয়ৰ বাহাদুৰিয়ে বেলেগ। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ কোনো উত্তৰাধিকাৰী নাছিল। আমাৰ যিটো বস্তু নাথাকে সেই বস্তুটোত আমি সুখ আছে বুলি ভাবোঁ। মোৰ হাতত যদি এটা এণ্ড্ৰইড ফোন আছে, যদি স্মাৰ্টফোন আছে, মোৰ লগৰটোৱে যদি আইফোন আনিলে, তেতিয়া মই মোৰ ফোনটোত আৰু সুখ বিচাৰি নাপাওঁ। কেনেকৈ আইফোন ল'ম? মোৰ হাতত যদি এখন স্কুটি আছে, মোৰ লগৰটোৱে যদি 2.5 লাখ টকীয়া এখন বাইক আনিলে, মোৰ স্কুটিখনত সুখ নাইকিয়া হ'ব। 2.5 লাখ টকীয়া বাইক কেনেকৈ আনো? যিটো বস্তু নাই তাত আমি সুখ বিচাৰোঁ। এখন দেশৰ ৰজা, চব বস্তু আছে, দাস দাসীৰে গোটেই ভৰপূৰ, কিন্তু মনত দুখ, সন্তান নাই। আৰু আমাৰ জীৱনত যেতিয়া এনেকুৱা কিছুমান বস্তু আহে, সংঘাত, আমি উপদেশ বিচাৰি যাওঁ। এটা কথা মনত ৰাখিব, জীৱনত যদি ধুমুহা আহে, সংঘাত আহে, যাৰ তাৰ ওচৰত উপদেশ বিচাৰি নাযাব। কাৰণ আপোনাৰ কিমান দুখ হৈছে, কিমান কষ্ট হৈছে, এনেকুৱা এচাম লোক আছে, তেওঁলোকে সেইটোলৈ গুৰুত্ব নিদিয়ে। তেওঁলোকক কেৱল ধন লাগে। আপোনাক মাত্ৰ জৰিয়া কৰি ল'ব আৰু আপোনাৰ পৰা কেনেকৈ টকা সৰকাব পাৰে এইটোৰ ওপৰত গুৰুত্ব দিব। আজিকালি বহুত হস্পিটেলত পেচেণ্ট যায় শাৰীৰিক অসুস্থ দেখুৱাবৰ কাৰণে, কিন্তু তেওঁলোকে এনেকুৱা ভয়াৱহ কৰি ইমান টেষ্ট দি দিব, আপোনাৰ 40-50 হাজাৰ টকাৰ বিল উলিয়াই পঠিয়াই দিব। কেৱল এটাই বিজনেছ। হত ক'ৰবাত 2-এজন আছেগৈ, প্ৰায়বিলাক চব বিজনেছ হৈ গৈছে। সেইকাৰণে উপদেশ বিচাৰি ক'তো নাযাব। উপদেশ বিচৰা মাত্ৰ দুজন কৈছে, এজন হৈছে গুৰু আৰু এজন হৈছে আপোনাৰ ইষ্টদেৱ। একান্ত মনে বহক, গুৰুক স্মৰণ কৰক আৰু আপোনাৰ মনৰ কথা খোলাভাৱে কওক। আপোনাৰ যিটো হ'বলগীয়া আছে, যেনেকৈ সুবিধা পাবলগীয়া আছে আপুনি পাব। প্ৰভু ভগৱন্তই কৃপা কৰিব। এই ৰজাজনে এজন তান্ত্ৰিকৰ ওচৰত গ'ল।
আৰু তান্ত্ৰিকজনক ক'লেগৈ যে মোৰ কোনো সন্তান নাই, কিবা উপায় আছে নেকি সন্তান এটা হোৱাৰ? তান্ত্ৰিকজনে ক'লে যে মহাৰাজ, এটাই উপায় আছে, আপুনি এটা সৰু ল'ৰা বলি দিব লাগিব, নৰবলি। আচৰিত নহ'ব? আপোনালোকে হয়তো জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে আছিলোঁ SSBত। মই 2022ত ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ, ভকতৰ লগত থাকিম বুলি। চাকৰি যদিও আছিলে মোৰ 28লৈকে। মোৰ ৰঙিয়াত পোষ্টিং আহিছিলোঁ মই 2014ত, উত্তৰাখণ্ড ৰাণীক্ষেত্ৰৰ পৰা। 2014 ডিচেম্বৰ মাহত ঢেকীয়াজুলি বুলি এখন বাগান আছে, ঢেকীয়াজুলি জেগা এটা আছে, তাৰ এখন বাগান। এই ঢেকীয়াজুলিৰ এখন বাগানত নিজৰ খুৰাকে, সৰু ল'ৰা এটা ভতিজাকক কিডনেপ কৰি লৈ গৈছিল কালিৰ ওচৰত বলি দিবৰ কাৰণে। এতিয়াৰ কথা, 2014। আৰু আজি 2 বছৰ আগত আপোনালোকে কামাখ্যাত শুনিছিল দুজনমান পুৰোহিত পুলিচে এৰেষ্ট কৰিছিল নৰবলি কেছত। তাৰমানে এতিয়াও মানুহ এনেকুৱা হৈ আছে যে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে মানুহে মানুহক বলি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰা হৈছে। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইবু বুলি ৰংগে কাটে হংস চাগ, ইয়াত ক্ষান্ত নাথাকি মানুহ বলি দিয়াৰ আৰম্ভ কৰিছে। তান্ত্ৰিকজনে ক'লে এটা ল'ৰা বলি দিব লাগিব। মহাৰাজ কিছু ধাৰ্মিক আছিল, তেওঁ ক'লে যে এইটো অসম্ভৱ। মই কোনগৰাকী মাতৃৰ কোলাৰ পৰা সন্তানটো কাঢ়ি আনিম আৰু কাঢ়ি আনি মোৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে মই তাৰ ডিঙি কাটিম? অসম্ভৱ। তান্ত্ৰিকজনে ক'লে মহাৰাজ, তেতিয়াহ'লে আপোনাৰ সন্তান পোৱাটো অসম্ভৱ। যদি সন্তান বিচাৰিছে, যদি উত্তৰাধিকাৰী বিচাৰিছে, তেতিয়াহ'লে নৰবলি দিবই লাগিব, তাৰ বাহিৰে গত্যন্তৰ নাই। লোভত পৰিলে মানুহে পাপ কৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰে। গীতাত কৈছে ত্ৰিবিধম নৰকস্যদম দাৰম নাশনম আত্মন কাম ক্ৰোধ তথা লোভস তস্মাৎ এতত্ৰিয়ম ত্যজেত। 8 অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, নৰকৰ 3খন দ্বাৰ আছে। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ কৰিছে ঘোষাত। যতেক অনৰ্থ আছে সংসাৰত তাত 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। লোভটো বৰ বেয়া বস্তু। মহাৰাজ লোভত পৰিল, কিন্তু তেওঁ এটা কাম কৰিলে, তেওঁ লোভটো ৰাইজলৈ পেলাই দিলে, প্ৰজালৈ পেলাই দিলে, আৰু ৰাইজত ঘোষণা কৰি দিলে যে মহাৰাজে এটা নৰবলি বিচাৰিছে। যদি কোনোবা মাক বাপেকে নিজৰ সন্তানটো নৰবলি দিয়াৰ কাৰণে যদি আগবঢ়াই দিয়ে, তেতিয়াহ'লে সেই মাক বাপেকক ইমান ধন সোণ দিয়া হ'ব, 14 পুৰুষলৈ তেওঁলোক আনন্দত থাকিব পাৰিব। সেইখন ৰাজ্যত এটা ভিক্ষাৰী পৰিয়াল আছিল, যাৰ ল'ৰা হৈছে 9টা। মাক বাপেকে ভাবিলে এটা সুবিধা পাইছোঁ, আমাৰ 9টা সন্তানৰ যদি এটা বলি কৰাই দিওঁ 8টা থাকিব, কি লোকচান। গতিকে ল'ৰাকেইটাক সন্মুখত বহুৱাই ল'লে আৰু মাক বাপেকে ক'লে বোপাইহঁতো এটা সুবৰ্ণ সুযোগ আহিছে, কি তহঁতৰ মাজৰ কোনোবা এটা বলি হৈ যা, তেতিয়া আমি অজস্ৰ ধন টকা পইচা পাম আৰু বাকীখিনি আমি আনন্দত দিন নিয়াব পাৰিম। এতিয়া প্ৰশ্ন আহিল যে বলি হ'ব কোন? ডাঙৰ ল'ৰাটোক ক'লে বোপাই তয়ে যা। সি ক'লে কিয় যাম? জন্ম দিছ তহঁতে, নিজৰ ভৰিত থিয় দিব নোৱাৰালৈকে পালন পোষণ কৰাৰ দায়িত্ব তহঁতৰ। গতিকে মই যেতিয়া নিজৰ ভৰিত থিয় হ'ম তেতিয়া মই নিজে ঘটিম, কিন্তু এতিয়া তহঁতৰ দায়িত্ব। খুজি মাগি আন, চোৰ ডকাইত কৰি আন, কাম কৰি আন, এয়া তহঁতে জান, মই বলি হ'বলৈ নাযাওঁ। এটা এটাকৈ সুধি আহিলে, চবে মানা কৰিলে। একেবাৰে সৰু ল'ৰাটোৰ বয়স 7 বছৰ। তাৰ আকৌ এটা স্বভাৱ আছিল, সি সৰুৰে পৰা 2-3 বছৰ বয়সৰ পৰাই ভকত দেখা পালে গামোচা এখন পটককৈ পোন মাৰি লৈ চুৰিয়াৰ নিচিনাকৈ আৰু দৌৰ মাৰে। আৰু ভকতৰ ওচৰত থাকে কঠখন আনি দিয়া, পানী আনি দিয়া, কলাপাত আনি দিয়া।
আৰু ভকতৰ মুখৰ পৰা ভাগৱতৰ কাহিনী শুনে এইটো তাৰ স্বভাৱ মাক বাপেকে সুবিধাটো ল'লে আৰু কণমানিটোক ক'লে যে বোপাই তইতো ভাগৱতৰ কথা শুনিছ ই কৈছে শুনিছোঁ দধিচি মুনিৰ কথা শুনিছনে নাই বোলে শুনিছোঁ দধিচি মুনিয়ে নিজৰ শৰীৰ ত্যাগ কৰি ইন্দ্ৰক নিজৰ অস্থি দান দিছিল আৰু সেই অস্থিৰে এপাত অস্ত্ৰ নিৰ্মাণ কৰিছিল যাক আমি বজ্ৰ বুলি কওঁ আৰু সেই বজ্ৰৰ দ্বাৰা বৃত্ৰাসুৰক বধ কৰিছিল মাক বাপেকে কণমানিটোক ক'লে বোপাই দধিচি মুনিয়ে দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণেও নিজৰ শৰীৰ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল আৰু তইতো ভাগৱত শুনিছ আজি এনেকুৱা সময় আহি পৰিল তোৰ পৰিয়ালটো ৰক্ষা কৰিবৰ কাৰণে তই তোৰ শৰীৰটো যদি ত্যাগ দিয় তেতিয়াহ'লে আমি আনন্দত থাকিব পাৰিম কণমানিটোৱে কৈছে মা দেউতা মোৰ আপত্তি নাই মই বলি হৈ যাম শৰ্ত কিন্তু এটা আছে কি শৰ্ত মোক আজ্ঞা দিব লাগিব তহঁত দুটাই মোক আদেশ দে কিয় পিতৃ বাক্য পালি ৰামচন্দ্ৰই 14 বছৰ বনবাস কাটিছিল পিতৃ বাক্য পালি পৰশুৰামে মাতৃ ৰেণুকাৰ ডিঙি কাটি দিছিল গতিকে ময়ো পিতৃ মাতৃৰ বাক্য পালন কৰিবৰ কাৰণে মোৰ শৰীৰ ত্যাগ কৰি দিম আদেশটো দিয়া মাক বাপেকে তত্ত্ব বুজি নাপালে আৰু কণমানিটোক ক'লে বোপাই তোক আদেশ দিছোঁ আজ্ঞা কৰিছোঁ তই বলি হৈ যা সি খুব কান্দিছে কণমানি ল'ৰা আৰু ক'লে ৰজাৰ ঘৰত খবৰ দিয়া তেতিয়াহ'লে ৰজাৰ ঘৰত খবৰ দিলে পিছদিনা কেইজনমান সেনা আহিল আৰু কণমানিটোক লৈ গৈছে লৈ যোৱাৰ সময়ত এই খবৰটো চাৰিওফালে সিঁচৰিত হৈ গ'ল বিয়পি পৰিল মিতিৰ কুটুম গাঁৱৰ মানুহ আহি জুম বান্ধি ধৰিলে সৈন্যকিজনে লৈ যোৱাৰ সময়ত কণমানিটোৱে চবৰ মুখলৈ চাইছে চকুলে চাইছে এটা হাত কিজানি কোনোবাই কয় নেকি বোপাইটোক নিব নালাগে আমি গাঁও পাতি কিয় আছো আমিয়ে তহঁতৰ পৰিয়ালটো চাম কিন্তু কোনেও নামাতিলে কান্দি কান্দি ল'ৰাটো সেনাৰ লগত গুচি গ'ল মহাৰাজৰ ওচৰত থিয় কৰালে মহাৰাজে তান্ত্ৰিকজনক মতালে তান্ত্ৰিকজনে লগত লৈ আহিছে এজন কাটোৱাল আৰু লগত এখন প্ৰকাণ্ড তৰোৱাল মহাৰাজক ক'লে মহাৰাজ এখন নদীৰ পাৰলৈ যাব লাগিব নদীৰ পাৰলৈ গ'ল এটা মূৰ্তি সাজিলে বলিশাল এখন সন্মুখত ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই দিলে এধাৰি মালা পিন্ধাই দিলে মই আশ্ৰয়ৰ কথা কৈ আছো ল'ৰাটোৱে খুব কান্দি আছে মহাৰাজৰ হৃদয় কঁপি উঠিছে মন্ত্ৰ উচ্চাৰিত হ'ল বলিশালত ডিঙি পাতিছে কাটোৱালে তৰোৱাল লৈ ৰেডি মহাৰাজে কৈছে 1 মিনিট বোপায়ো তোৰ অন্তিম ইচ্ছা কিবা আছে যদি ক ল'ৰাটোৱে কৈছে মহাৰাজ মোক আপুনি অন্তিম ইচ্ছা সুধিছে মোৰ বয়স কেৱল মাত্ৰ 7 বছৰ গোটেই জীৱনটো মোৰ সন্মুখত আৰু আপুনি মোক মোৰ ইচ্ছাৰ কথা সুধিছে মোৰ ইচ্ছা জানি আপুনি কি কৰিব আপোনাক লাগে সন্তান আৰু মোৰ মা দেউতাক লাগে ধন তাৰ মাজত মোৰ ইচ্ছাটো ক'ৰ পৰা আহিব বাদ দিয়ক আপুনি কাটিবলৈ আদেশ দিয়ক ক'লে নহয় নহয় সৰু খুৰা কিবা ইচ্ছা আছে যদি ক তোৰ কিবা খাবলৈ মন গৈছে কিবা লাগে সি ক'লে তেতিয়াহ'লে 10 মিনিট সময় দিয়ক মই অকণমান ঈশ্বৰ আৰাধনা কৰিম মহাৰাজে ক'লে ঠিক আছে কৰি ল লগে লগে বালিত 4টা ঘৰ বনালে বালি ঘৰ প্ৰথম ঘৰটোৰ ওচৰত গৈ কিবা প্ৰাৰ্থনা গাব বিচাৰিছে কিন্তু পৰা নাই হুক হুকাই কান্দিছে ঘৰটো ভাঙি পেলালে দ্বিতীয় ঘৰটোৰ ওচৰত গ'ল তাতো কিবা গাব বিচাৰিছে কিন্তু পৰা নাই খুব কান্দিছে হেতু ভাঙিলে তৃতীয়টো ভাঙিলে চতুৰ্থটো বালি ঘৰৰ ওচৰত যেতিয়া ল'ৰাটো গৈছে আৰু তেতিয়া যেন তাৰ মুখলৈ কিবা এটা ৰূপান্তৰ কিবা এটা পৰিৱৰ্তন আহিছে হাঁহিৰ বিৰিঙনি এটা তাৰ মুখত ই চকু পানী মোহাৰি পেলালে আৰু তাৰ পৰা হাঁহি হাঁহি উঠি আহিল বলিশালত ডিঙি পাতি দিলে আৰু মহাৰাজক ক'লে মহাৰাজ আদেশ কৰক তান্ত্ৰিকজনে ভয় খাই গ'ল ই কিবা যাদু মন্ত্ৰ কৰিলে নেকি 4টা ঘৰ বনাই 3টা ভাঙি দিলে এটা থাকিল ইয়াক ঘাপ মাৰি দিলে মোৰ ডিঙিটো খৰি পৰিব নেকি আকৌ
যাৰ যেনেকুৱা ভাৱ। সি সুধিছে বোপাই এইবিলাক কি কৰিলা? ই একো মতা নাই। মহাৰাজে সুধিছে বোপাই কি কৰিলা ইয়া? সি কৈছে মহাৰাজ এই চাৰিওটা মোৰ আশ্ৰয়ৰ স্থান, মোৰ শৰণৰ স্থান। মানে প্ৰথমটো আছিল মোৰ মা দেউতাৰ আশ্ৰয়। মই সৰুৰে পৰা মোৰ জ্ঞান হোৱাৰ পৰা যেতিয়াই সন্মুখত বিপদ দেখোঁ মই দৌৰ মাৰি গৈ মাৰ কোলাত উঠোঁ, দেউতাৰ কোলাত উঠোঁ। আৰু মা দেউতাৰ কোলা পোৱাৰ লগে লগে মই নিজকে সুৰক্ষিত বুলি ভাবিছিলোঁ। পৃথিৱীৰ আটাইতকৈ যদি সুৰক্ষিত স্থান আছে মই ভাবিছিলোঁ মোৰ মা আৰু দেউতাৰ কোলা। কণমানি ল'ৰাক জোকাই চাব কেতিয়াবা ল'ৰা ছোৱালীক, মাকৰ কোলা পাই যোৱাৰ লগে লগে আপোনাক এনেকৈ দেখুৱাই দিব, কিয় এতিয়া মোক কোনো একো কৰিব নোৱাৰে, মই মাৰ কোলাত আছোঁ, মই দেউতাৰ কোলাত আছোঁ। ইমান বিশ্বাস। আৰু যি মা দেউতাক মই ইমান বিশ্বাস কৰিছিলোঁ, যাৰ কোলাত মই আশ্ৰয় লৈ আছিলোঁ, সেই মা দেউতাই কেইটামান টকাৰ কাৰণে আজি মোক ত্যাগ কৰি দিলে, বলি সজাই পঠাই দিলে। গতিকে এইটো মোৰ কাৰণে আশ্ৰয়টো ভিত্তিহীন। দ্বিতীয়টো কাৰ? দ্বিতীয়টো মোৰ মিতিৰ কুটুম আৰু গাঁৱৰ মানুহ। আমি গাঁও পাতি আছোঁ কিয়? চাকৰি সংক্ৰান্তত ভাৰতৰ বিভিন্ন জেগাত মই ঘূৰি ফুৰোঁতে এনেকুৱা গাঁৱৰ খবৰ পাইছোঁ যিখন গাঁৱত কাৰোবাৰ ঘৰত যদি নিজৰ ল'ৰা বা ছোৱালীৰ যদি বিয়া হয় মাক বাপেকে এটা ফুটা কৰি খৰচ কৰিব নালাগে, গাঁৱৰ মানুহে কণ্ট্ৰিবিউশ্যন দিয়ে, পইচা উঠায় আৰু বিয়া পাতি দিয়ে। আপুনি ভাৰতৰ বাহিৰৰ বাদ দিয়ক, তেজপুৰৰ ওচৰত বালিপাৰা বুলি এখন গাঁও আছে, বালিপাৰা জেগা এটা আছে, তাত এখন বড়ো গাঁও আছে। এই বড়ো গাঁওখনত এতিয়াও কাৰোবাৰ ঘৰত যদি কিবা ল'ৰা ছোৱালীৰ বিয়া হয় গাঁৱৰ মানুহে কণ্ট্ৰিবিউশ্যন দিয়ে, দান বৰঙণি উঠাই বিয়াখন পাতি দিয়ে, মাক বাপেকৰ কোনো টেনশ্যন নাই। আমি গাঁও পাতি আছোঁ, এঘৰত যদি বিপদ হ'লে আমি যদি সহায় কৰিবলৈ আগবাঢ়িয়ে নাহোঁ তে গাঁও পাতি থকাৰ লাভ কি? কণমানিটোৱে কৈছে মোক যেতিয়া মানুহবিলাকে জুম বান্ধি চাবলৈ আহিছিল মই সকলোৰে চকুলে চাইছিলোঁ, মুখলৈ চাইছিলোঁ, কিজানি কোনোবাই কয় নেকি এই বোপাইটোক নিব নালাগে, কিন্তু কোনেও নক'লে। গতিকে এইটো আশ্ৰয় মোৰ কাৰণে ভিত্তিহীন, ভাঙি দিলোঁ। মহাৰাজে ক'লে তৃতীয়টো মোৰ ভাগ্য। ভাগ্য মানে প্ৰাৰব্ধ। আমি ভোগ কৰিবলৈ যিটো লৈ আহোঁ এইটো প্ৰাৰব্ধ বুলি কয়, তাকে ভাগ্য বুলি কোৱা হয়। আমি 9টা ল'ৰা, 8টাৰ ভাগ্য ভাল, সিহঁত সাৰি গ'ল, আৰু মই আটাইতকৈ সৰু, অথচ মোৰে ভাগ্য বেয়া। গতিকে ভাগ্যক ধিয়াই থাকিও লাভ নাই, সেইটো ভাঙিলোঁ। মহাৰাজে ক'লে কিন্তু তুমি চতুৰ্থটো আশ্ৰয় তোমাৰ কোন, এইটো তুমি নাভাঙিলা? কণমানিটোৱে কৈছে মহাৰাজ এইটোৱে মোৰ অন্তিম আৰু চূড়ান্ত আশ্ৰয় আছিল ভগৱান কৃষ্ণৰ চৰণ। যেতিয়াই মই ভগৱান কৃষ্ণৰ চৰণত সেৱা ল'লোঁ আৰু ক'লোঁ হে প্ৰভু দেৰিকে হ'লেও মই তোমাৰ চৰণত আহিলোঁ, মোৰ এই শৰীৰ মই তোমাৰ চৰণত অৰ্পণ কৰিলোঁ, প্ৰভু তোমাৰ যি ইচ্ছা তুমি তেনেকৈ কৰা। ভগৱানে যেন হৃদয়ৰ পৰাই মোক ক'লে বোপাই কিয় চিন্তা কৰিছোঁ, তইতো শৰীৰ নহয়, তই আত্মা, আৰু আত্মাৰ মৃত্যু নাই। ঘাপ মাৰি দিলে তোৰ শৰীৰটো নষ্ট হ'ব, তোক কাটিব নোৱাৰে। নয়নম চিন্দন্তি শস্ত্ৰাণি নয়নম দহতি পাবক না চৈনম ক্লেদয়ম তপনা শোষয়তি মারুত অচেদ্যয়ম অদাহ্যয়ম অক্লেদ্য অসৈচ্য এবচ নিত্য সর্বগত স্থানুর অচলয়ম সনাতন। গীতা 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক। অৰ্জুনক কৈছে হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম চিন্দন্তি শস্ত্ৰাণি, জুয়ে পুৰিব নোৱাৰে। নৈনম দহতি পাবক, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে। অচেদ্য অদাহ্য নিত্য সনাতন। কণমানিটোৱে কৈছে মহাৰাজ মোক যেন ভগৱানে ক'লে আৰে বোপাই মইতো তোৰ লগত আছোঁ। যেনেকৈ কাপোৰ ফাটি গ'লে মানুহে নতুন বস্ত্ৰ পৰিধান কৰে তেনেকৈ তোৰ এইটো শৰীৰ নষ্ট হ'লে তই বেলেগ শৰীৰ পাবি। বাসামচি জীৰ্ণানি যথা বিহায় নবানি গৃহণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান সংয়াতি নবানি দেহি। গীতা 2য় অধ্যায় 22 নম্বৰ শ্লোক। হে অৰ্জুন, বস্ত্ৰ ফাটি গ'লে যেনেকৈ নতুন বস্ত্ৰ পৰিধান কৰে, আত্মাই এটা শৰীৰ অযোগ্য হ'লে সেই শৰীৰ ত্যাগ কৰি বেলেগ শৰীৰ ধাৰণ কৰে। কণমানিটোৱে কৈছে মহাৰাজ
মোৰ আৰু মনত ভয় নাই মই বুজি পালো জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্য অৰ্থে না ত্বম শুচিতুমৰ্হসি দ্বিতীয় অধ্যায় ২৭ নম্বৰ শ্লোক গীতা জন্মিলে মৃত্যুটো নিশ্চিত যাৰ জন্ম আছে তাৰ মৃত্যু আছে গতিকে ইয়াক লৈ শোক কৰিবলগীয়া একো কথা নাই মোক যেন ভগৱানে ক'লে উঠ মই আছো দুহাত মেলি তোক ধৰিবৰ কাৰণে উঠ কণমানিটোৱে হাঁহি হাঁহি আহি ডিঙি পাতি দিলে অতি মৰম লগা মহাৰাজৰ বুকু কঁপি উঠিছে কাটোৱালজনে তৰোৱাল লৈ পেলাই সাজু হৈছে মন্ত্ৰ উচ্চাৰিত হৈছে মহাৰাজৰ হৃদয় কঁপি উঠে মহাৰাজে সুধিছে তান্ত্ৰিকজনক ৰ'বা 1 মিনিট তুমি গ্যাৰেণ্টি দিব পাৰিবানে এই সন্তানটো কাটি দিয়াৰ লগে লগে বলি দিয়াৰ লগে লগে মোৰ যিটো সন্তান হ'ব ই লৰাই হ'ব তান্ত্ৰিকে ক'লে গ্যাৰেণ্টি দিব নোৱাৰিম ছোৱালীও হ'ব পাৰে গ্যাৰেণ্টি দিব পাৰিবানে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই এনেকুৱা সংস্কাৰী হ'ব মাক দেউতাকৰ কেৱল এটা আজ্ঞাত কেৱল আদেশ পালন কৰিবৰ কাৰণে 7 বছৰ বয়সত নিজৰ শৰীৰ ত্যাগ কৰিবৰ কাৰণে ওলাই আহিছে তান্ত্ৰিকে ক'লে গ্যাৰেণ্টি দিব নোৱাৰো তুমি গ্যাৰেণ্টি দিব পাৰিবানে এই কণমানিটোক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব তাৰ কৃষ্ণত এনেকুৱা আস্থা এনেকুৱা বিশ্বাস বোলে মই গ্যাৰেণ্টি দিব নোৱাৰো মহাৰাজে ক'লে তেতিয়াহ'লে তোৰ তামঝাম বন্ধ কৰ তান্ত্ৰিকজনে ক'লে মহাৰাজ তেতিয়াহ'লে আপুনি আপোনাৰ আশা ত্যাগ কৰক আপুনি যদি বলি নিদিয়ে আপোনাৰ সন্তান নহয় মহাৰাজে ক'লে যে মই আৰু সন্তান নিবিচাৰো কিয় যিহেতু এই সন্তানটোক মাক বাপেকে ত্যাগ কৰিলে আৰু ইয়াৰ বিনিময়ত মই যিমান ধন সোণ দিম বুলি কৈছিলো সিমানখিনি ধন সোণ ইতিমধ্যে মই মাক বাপেকলে পঠিয়াই দিলো গতিকে মোক আৰু বেলেগ সন্তান নালাগে মই এই সন্তানটোকে মোৰ তুলনীয়া পুত্ৰ হিচাপে মই তুলি ল'ম ইয়ে মোৰ ভৱিষ্যতৰ উত্তৰাধিকাৰী ইয়ে মোৰ ৰাজ্য শাসন কৰিব মুকং কৰতি বাচালম পঙ্গুং লংঘয়তে গিৰিম যৎ কৃপা তম হং বন্দে পৰমানন্দ মাধৱম যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে মুখে ৰাও নাহি যাৰ সিটো কবি হোৱে হেনয় পৰমানন্দ বদ্ধ মাধৱক কৃপা কৰা বাপ কৃষ্ণ মই অজ্ঞানক কৃষ্ণত যদি ভকত হয় ভয় কৰিবলগীয়া একো নাই শেষ মুহূৰ্তত হলো আপোনাৰ নৌকা শুদ্ধ বাটে লৈ গুচি যাব অনুকল বায়ুৰ দৰে আপোনাক পাৰ কৰাই লৈ যাব একাৰণে ভগৱান কৃষ্ণই ভাবিছে এই যদুবংশ নিজেতো শকত অৰ্থাৎ শক্তিমান আৰু দ্বিতীয়তে মোৰ ভকত এওঁলোকক বধ কৰাটো বাকী ৰজা মহাৰাজাৰ বাদেই দিলো কোটি কোটি ইন্দ্ৰৰো কাৰো সাহস নাই কোটি কোটি ইন্দ্ৰৰ সাহস নাই একাৰণে বাংশৰ অগনি যেন পুৰৈ বাংশ বন অন্য অন্য এইটো যদুকুল কৰি চন তেবেখে চলিবু ভাৰ সংহৰি ভূমিৰ হেন মনে গুণী প্ৰভু কৰিলন্ত থিৰ কাৰণে ভগৱানে ভাবিলে মই নিজেই এই মোৰ বংশটো মই নিজে ধ্বংস কৰিব লাগিব বেলেগে কৰাটো অসম্ভৱ আৰু ইহত যদি থাকে তেতিয়ালে পৃথিৱীৰ ভাৰ হৰণ কৰা নহব এটা হুক মুনিৰ মনত প্ৰশ্ন হৈছে হুক নিগদতি তুমি তৰিলা সাক্ষাৎ সৰি ইয়াত কৈছে নিপতিৰ মনত সংশয় হৈছে পুচন্ত নিপতি শুনি মিলিল সংশয় বৈষ্ণৱকো পাইলে পাপে কিনো বিপৰ্যয় যদুবংশ ইমান বৈষ্ণৱ ভগৱান কৃষ্ণত একান্তভাৱে শৰণাগতি তেওঁলোকক কেনেকে কি পাপে কৰিলে যাৰ কাৰণে হিতু বৃঞ্চি বংশ হবে কৃষ্ণত ভকত পৰম ধাৰ্মিক দেৱ দ্বিজ অনুগত কৃষক হাপিলা ঋষি হব সৰ্বজান হিতু যদুবংশ হব একে জীৱ প্ৰাণ এনেকুৱা ভকত বৈষ্ণৱ গণক যদুবংশক ঋষিয়ে সাপ দিবলগীয়া কিয় হ'ল কিহৰ কাৰণে ঋষিয়ে সাপ দিলে এই কথাটো জানিব বিচাৰিছে পৰীক্ষিতৰ বিষয়ে আপোনালোকে জানে মূল ভাগৱত শুকদেৱে পৰীক্ষিতক কৈছে আৰু সেইখিনিকে সুতমুনিয়ে নৈমিষাৰণ্যত ২৮,০০০ ঋষিমুনিক কৈছে পৰীক্ষিত উত্তৰাৰ গৰ্ভত জন্ম হৈছিল পৰীক্ষিত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'ল অশ্বত্থমা দুৰ্যোধনৰ ওচৰলৈ গৈছে দুৰ্যোধনৰ উৰু ভংগ হৈ হ্ৰদ এটাৰ পাৰত পৰি আছে সন্ধিয়াৰ সময় অশ্বত্থমা গৈ পেলাই কৈছে
হে দুৰ্যোধন, তোমাক মই কৈছিলোঁ যে মোক সেনাপতি পাতি দিয়া হ'লে আজি এইটো দিন তুমি দেখিবলগীয়া নহ'লহেঁতেন। আৰু তুমি মোক সেনাপতি নেপাতি ভীষ্মক পাতিলা, দ্ৰোণক পাতিলা, কৰ্ণক পাতিলা। আচলতে দুৰ্যোধনে অশ্বত্থামাকে সেনাপতি পতাৰ সিদ্ধান্ত লৈছিল, কাৰণ অশ্বত্থামা আছিল চিৰঞ্জীৱী, যাৰ মৃত্যু নাই। এই কথাটো ভগৱান কৃষ্ণই গম পালে আৰু এদিন হস্তিনাপুৰত গ'ল দুৰ্যোধনৰ সভাত। বিভিন্ন ধৰণৰ কথা পতাৰ পাছত সকলোৱে শুনাকে ক'লে, ধানত তুন্দল পতানত কিছু নাই। ধানৰ ভিতৰত চাউলটো থাকে, পতানত একো নাথাকে, চবেই শুনাকে ক'লে। আৰু অশ্বত্থামাৰ কান্ধত হাত দি মনে মনে কাণৰ ওচৰত ক'লে, ধানত তুন্দল পতানত কিছু নাই। আৰু কৈ তেওঁ হাঁহি হাঁহি ওলাই আহিল। দুৰ্যোধনে সুধিলে, অশ্বত্থামা, এই কৃষ্ণই কান্ধত হাত দি কি ক'লে তোমাক? ক'লে বোলে এটা কথাই কৈছে, ধানত তুন্দল পতানত কিছু নাই। এই বোলে সেইটোতো চবেই শুনাকে কৈছে, তোমাক স্পেচিয়েলি কাণত কি কৈ গ'ল? অশ্বত্থামাই কৈছে একেই কৈছে, ধানত তুন্দল পতানত কিছু নাই। দুৰ্যোধনৰ মনত শংকা সোমাই গ'ল যে কৃষ্ণৰ লগত মিলি গ'ল। অজ্ঞস্য অশ্ৰদ্ধাৱাংশ সংশয়াত্ম বিনশ্যতি নায়ম লোকো অস্তি না পৰো না সিদ্ধিম সংশয়াত্মনা। ৪ৰ্থ অধ্যায় ৪০ নম্বৰ শ্লোকত কৈছে, যদি কাৰোবাৰ মনত সংশয় আহি গ'ল, গিৰিয়েক, ঘৈণীয়েক, প্ৰেমিক, প্ৰেমিকা, যাৰে মনত নহওক, শাহু বোৱাৰী, সন্দেহ যদি সোমাল কাৰোবাৰ মনত, তেতিয়াহ'লে সেইখন ঘৰ ধ্বংস। সন্দেহটো বৰ বেয়া বস্তু, শংকাটো অতি ভয়ানক বস্তু। দুৰ্যোধনৰ মনত সন্দেহ, আৰু অশ্বত্থামাক ক'লে তোৰ সেনাপতি পদ কেঞ্চেল। সেইকাৰণে আজি পুনৰ সোঁৱৰাই দিছে, হে দুৰ্যোধন, মোক সেনাপতি পতা হ'লে সেইদিনা এনেকুৱা দিন দেখিবলগীয়া নহ'লহেঁতেন। তথাপিও মই কথা দিছোঁ, এতিয়াও গৈ মই পঞ্চ পাণ্ডৱৰ শিৰ কাটি আনি দিব পৰাৰ ক্ষমতা মোৰ আছে। দুৰ্যোধনে বিৰাট আনন্দ পাইছে। যোৱা যোৱা, লৈ আহা তেতিয়াহ'লে কাটি। ভগৱান কৃষ্ণ অন্তৰ্যামী, উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই অন্তৰ্যামী ৰূপে, স্বামী ৰূপে, ভোক্তা ৰূপে সমস্ত জীৱৰ শৰীৰত বিৰাজমান হৈ আছোঁ। ভগৱানে চব জানে। আৰু তেওঁ পঞ্চ পাণ্ডৱক সান্ধ্য ভ্ৰমণৰ কাৰণে বেলেগ ফালে লৈ গ'ল। তেওঁলোকৰ শিবিৰত পিতেককেইটাক শুৱাই থ'লে। অশ্বত্থামা ৰাতিৰ আন্ধাৰত আহি এই পঞ্চ পাণ্ডৱৰ 5টা পিতেকৰ ডিঙি কাটি পেলাই শিৰকেইটা লৈ গ'ল। আৰু দুৰ্যোধনৰ ওচৰত ক'লেগৈ যে মই পঞ্চ পাণ্ডৱৰ শিৰ লৈ আহিছোঁ, চোৱা। দুৰ্যোধনে কৈছে, ভীমৰ শিৰটো দিয়া মোক, ভীমৰ যিটো মূৰ। কিয়? কাৰণ ভীমৰ প্ৰতি আটাইতকৈ ক্ৰোধ। কেনেকৈ চিনি পাব? ভীমৰ শিৰটো চবতকৈ ডাঙৰ, বডিৰ শৰীৰৰ গঠনটো অতি মস্ত। আৰু পিতেকো তেনেকুৱাই। যেতিয়া মূৰটো দিলে, জোৰতকৈ ক্ৰোধত যেতিয়া খামোচ মাৰি ধৰিলে, চুৰমাৰ হৈ গ'ল। লগে লগে দুৰ্যোধনৰ মনত দুখ, কি কাম কৰিলি? এয়া পঞ্চ পাণ্ডৱ, এইটো ভীমৰ শিৰ নহয়, তই ভুলতে সন্তানকেইটাক ডিঙি কাটি আনিলি। বৰ দুখ কৰিলে, বহুত দুখ কৰিছে আৰু প্ৰাণ ত্যাগ কৰিলে। গম পালে ইফালে দ্ৰৌপদীয়ে কন্দা কটা কৰিলে। পঞ্চ পাণ্ডৱ আহিল, অৰ্জুনে প্ৰতিজ্ঞা কৰিলে, অশ্বত্থামাক গৈ ধৰি আনিলে। অশ্বত্থামাৰ শিৰ মুণ্ডন কৰি, প্ৰায়শ্চিত্ত হৈছে মুণ্ডন। প্ৰাণান্তিক কোনোবা এজন মানুহক মৃত্যুৰ সমান দণ্ড দিবলগীয়া হ'লে যদি মৃত্যুৰ ছেকেণ্ড কিবা অপশ্যন আছে, তেতিয়াহ'লে এইটো হৈছে মুণ্ডন। অৰ্জুনে প্ৰতিজ্ঞা কৰিছিল তাৰ শিৰ কাটিম বুলি। কিন্তু দ্ৰৌপদীয়ে যেতিয়া কথা দিলে, মুঞ্চতি বুলি যে এৰি দিয়া, কাৰণ একটো হৈছে দ্ৰোণাচাৰ্য গুৰুৰ সন্তান, গৌতমীয়ে মনত বহুত দুখ পাব, আৰু সেইকাৰণে অৰ্জুনৰ প্ৰতিজ্ঞা ৰাখিব নোৱাৰিলে। ভগৱানে ক'লে, এনেকুৱা এটা কাম কৰা যাতে তোমাৰ প্ৰতিজ্ঞাও থাকে আৰু দ্ৰৌপদীৰো কথা ৰয়, আৰু সেইকাৰণে মুণ্ডন কৰি এৰি দিয়ে। অশ্বত্থামা গৈ ব্ৰহ্মস্ত্ৰ প্ৰহাৰ কৰে, 5 পাণ্ডৱৰ কাৰণে 5 পাত। আৰু উত্তৰাৰ গৰ্ভত, অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভত যিটো সন্তান আছিল, সেই সময়ত
এই সন্তানটো ধ্বংস কৰিবৰ কাৰণে এপাত ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰে। উত্তৰাই কাৰো কথা চিন্তা নকৰি সেই সময়ত কেৱল কৃষ্ণৰ ওচৰলৈ দৌৰিছে। পাহি পাহি মহাযোগী নাম দেৱ দেৱ জগৎপতি নান্যম ত্বদ অভয়ম পশ্যে যত্ৰ মৃত্যুৰ পৰস্পৰম। 1:8-9 প্ৰথম স্কন্ধ 8ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। হে প্ৰভু মোক ৰক্ষা কৰা, মই তোমাৰ দৰে অভয় দিব পৰা এই সংসাৰত আৰু কোনো দেখা নাই। কি হৈছে? অভিদ্ৰৱতী মময়স লোহাস্তপ্ত আয়স বিভু কামম দহতি মমনাথ মামে গৰ্ভ নিপাত্যতম। হে ভগৱান, কিবা এপাত গৰম লোহাৰ দৰে বস্তু এটাই মোৰ ফালে খেদি আহিছে। লাগিলে মোৰ প্ৰাণ লৈ লোৱা, কিন্তু মোৰ গৰ্ভটো ৰক্ষা কৰা। আৰু ভগৱান কৃষ্ণই অংগুষ্ঠ সমান ৰূপ ধাৰণ কৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ হ'ল। অমৃত দৃষ্টিৰ দ্বাৰা এই সন্তানটো জীয়াই তুলিলে আৰু গদাৰে কোবাই ব্ৰহ্মাস্ত্ৰ ভাঙি চুৰমাৰ কৰিলে। এই সন্তানটো যেতিয়া জন্ম হ'ল, তেওঁ জন্ম হৈ পৰীক্ষা কৰি চাইছিল গৰ্ভত যিজন পুৰুষক দেখা পাইছিল সেইজন ইয়াত ক'ত আছে। পৰীক্ষা কৰি চোৱাৰ কাৰণেই সন্তানটোৰ নাম দিলে পৰীক্ষিত। আৰু ভগৱানে ৰক্ষা কৰাৰ কাৰণেই তেওঁৰ আন এটা নাম হ'ল বিষ্ণুৰাত। এইজনকে স্বীকাৰ কৰিবলৈ যাওঁতে শৃংগী মুনিৰ ডিঙিত সাপ দিয়া দেখি, পিতেক সমীক মুনিৰ ডিঙিত সাপ দিয়া দেখি শৃংগী মুনিয়ে সাপ দিছিল। সপ্তম দিৱসত তোক তক্ষকে দংশক, বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব আৰু তোৰ শৰীৰ ভস্ম হ'ব। এই কথাটো গম পোৱাৰ পাছত নিজে কৰি অহা ভুলৰ অনুতপ্ত হয়। সেইকাৰণে ৰাজকাৰ্য জন্মে জয়ক সমজাই দি গংগাৰ পাৰলৈ আহে। আৰু তাত মহাৰাজ গংগাৰ পাৰলৈ আহা বুলি শুনি পাই বিভিন্ন ঋষিমুনি একত্ৰিত হয়। চবকে এটাই প্ৰশ্ন কৰে, ম্ৰিয়মান মানুহে কি কৰা উচিত? আকৌ একেই, কোনোবাই কৈছে যাগ যজ্ঞ পূজা পাতল, কোনোবাই কৈছে দান দক্ষিণা, কোনোবাই কৈছে জপ তপ তীৰ্থ। শেষত ব্যাসৰ নন্দন শুকদেৱ আহে আৰু শুকদেৱক প্ৰশ্ন আগবঢ়াই দিয়ে। অথ পৃষ্ঠমি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য যত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যত শ্ৰোতব্যম যত জপ্যম যত কীর্তিব্যম নৃভি প্রভু স্মর্তব্যম ভজনীয়ম ওয়া ব্রুহি যদ ওয়া বিপর্যয়ম। 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোকত পৰীক্ষিতে প্ৰশ্ন আগবঢ়াই দিয়ে। মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত। মৃত্যুমুখী মানুহে কি কৰা উচিত? কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজনৰ যোগ্য কোন দেৱতা কহিও মত সত্তৰে। শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা, তুমি সে পৰম গুৰু মুনিবৰ আমাতকৈ সৰ্বথা। কাৰ কথা শ্ৰৱণ কৰিব, কাৰ কীৰ্তন কৰিব, কাৰ স্মৰণ কৰিব, ভজনৰ যোগ্য কোন, শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া কি কি আছে, এই প্ৰশ্নটো আগবঢ়াই দিয়ে। আৰু তাৰ উত্তৰত শুকদেৱে ভাগৱত কয়। আৰু ইয়াত সেইকাৰণে এতিয়া শুকে কৈছে, শুক নিগদতি তুমি তৰিলা সাক্ষাৎ। হে পৰীক্ষিত, তুমি সাক্ষাতে তৰি গলা। কিয়? কৰিলা একান্তমতি কৃষ্ণৰ কথাত। তোমাৰ মন কেৱল কৃষ্ণত একান্তভাৱে দিলা। আমি প্ৰথমেই কৈছিলোঁ শ্ৰৱণটো বহুতে কৰে, কিন্তু সকলোৰে হৃদয়ংগম কৰিব নোৱাৰে। কাৰণ মতিটো বেলেগত থাকে, মনটো বেলেগত। যেতিয়ালৈকে মনটো বাহিৰত ঘূৰি ফুৰিব, আপুনি কিমান শুনিছে এইটো ডাঙৰ কথা নহয়। যিকণ সময় শুনিছে যদি শ্ৰদ্ধা সহকাৰে একান্ত মনে যদি শুনে, তাৰ পৰা বহুত লাভ পাব। বাহিৰত ভাগৱতৰ য'ত কথা হয়, প্ৰায় 50,000 পৰা 1 লাখ মানুহ বহিব পৰা পেণ্ডেল দিয়ে। 50,000 to 1 লাখ, বহুত ডাঙৰ। এবাৰ এনেকৈ ভাগৱত হৈ আছিল। এটা চোৰে এঘৰ মানুহত চুৰ কৰিবলৈ যাওঁতে তেওঁলোকে দেখা পালে আৰু লগে লগে চোৰটোক খেদি আনিছে।
চোৰটো আগে আগে পাছে পাছে বহুত মানুহ ধৰ 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 কৰি খেদি আহি আছে দৌৰি 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 আহি চোৰটো এসময়ত শ্ৰোতাৰ মাজত সোমাই গ'ল য'ত ভাগৱত হৈ আছিল তাত পেণ্ডেলৰ ভিতৰত সোমাল আৰু শ্ৰোতাৰ মাজত বহি ল'লে যাতে মানুহৰ পৰা হাত সাৰিব পাৰে ভাগৱতৰ বিষয়ে একো নাজানে একান্ত মনে শুনি আছে এক্টিং কৰিছে মাত্ৰ কি কৈছে ব্যাখ্যাকাৰে সেই সময়ত ব্যাখ্যাকাৰজনে ভগৱান কৃষ্ণৰ শৃংগাৰ বৰ্ণনা কৰি আছিল ব্যাখ্যাকাৰে কৈছিল শ্যাম সুন্দৰ তেওঁৰ শৰীৰটো অতি সুঠাম তেওঁৰ বাজু হাতীৰ খুৰৰ দৰে আজানুলম্বিত বাহু আঁঠুৰ তললৈকে পৰে শ্যাম বৰণীয়া মিঠা বৰণীয়া তেওঁৰ শৰীৰ চুলিখিনি কেঁকুৰা কেঁকুৰি পীত বস্ত্ৰ পৰিধান কৰে ই একান্ত মনে শুনি আছে ব্যাখ্যাকাৰজনে ক'লে শ্যাম সুন্দৰে যিটো কিৰীটি পৰিধান কৰে এইটো সোণৰ তাত ময়ূৰৰ পুচ্ছ লগোৱা থাকে পাখি শ্যাম সুন্দৰে ডিঙিত যি হাৰ পিন্ধে সেয়া সোণৰ শ্যাম সুন্দৰে হাতত যি বাজু পিন্ধে সেয়া সোণৰ শ্যাম সুন্দৰৰ কঁকালত যিডাল কঁকালি এয়া সোণৰ আৰু শ্যাম সুন্দৰে হাতত যিটো বাহি লৈ থাকে এইটো সোণৰ চোৰটোৱে ভাবিছে বেটা ইমান ধনী মানুহ নে গোটেই সোণেৰে ভৰাই ৰাখিছে ইয়াৰ ঠিকনাটো পালে দেখোন তাৰ ঘৰতে হিন্দীটো মাৰি দিব পাৰোঁ গম পোৱা নাই কোন শ্যাম সুন্দৰ আৰু একান্ত মনে শুনিছে এতিয়া ৰূপটো ধাৰণ কৰিব বিচাৰিছে কেনেকুৱা আৰু ব্যাখ্যাকাৰজনে সুন্দৰভাৱে বৰ্ণনা কৰিছে বৰ্তমান ভাষাত ক'লে ছিক্স পেক বুলি যিটো কয় ভি শেপ বডি ছিক্স পেক বনাইছে খুব সুন্দৰ সুঠাম এই ৰূপটো ধাৰণ কৰিলে চোৰটোৱে আৰু এতিয়া মাত্ৰ এটা ধ্যানত আছে কেতিয়া ভাগৱত শেষ হয় কেতিয়া গৈ ঠিকনাটো ল'ব পাৰে ভাগৱত শেষ হোৱাৰ লগে লগে ব্যাখ্যাকাৰজনৰ ওচৰলৈ আহিল আৰু আহি ক'লে যে প্ৰভু ঈশ্বৰ আপুনি যিজন শ্যাম সুন্দৰৰ কথা কৈ আছিল ঠিকনাটো অকণমান লিখি দিব নেকি ক'ত পাম ব্যাখ্যাকাৰজনে ভাবিলে শ্ৰোতা কিছুমান ৰসিক শ্ৰোতা বুলি কয় সোমাই যায় কিছুমান ভাৱত বিভোৰ হৈ যায় ভাবুক বুলি কয় তেওঁ ভাবিছে এওঁ চাগে ভাৱত আছে সেইকাৰণে ক'লে ঠিকনা লিখি দিব নালাগেও বোপাই তই এটা কাম কৰ ইয়াৰ পৰা ট্ৰেইনত উঠ একমাত্ৰ ৰাতিপুৱা গৈ পাবিগে বৃন্দাবন বুলি ষ্টেচন পাবি তাত নামিবি তই যাকে সোধ শ্যাম সুন্দৰৰ ঘৰ কোনটো তোক দেখুৱাই দিব ই কৈছে হয়তো ইমান ধনী মানুহ চবে চিনি পায় খোৱা বোৱা নাই কেৱল হৃদয়ত ৰূপ ধাৰণ কৰি ল'লে আৰু দৌৰিছে ট্ৰেইন ষ্টেচন ৰেল ষ্টেচনত গৈ পেলাই ট্ৰেইন ধৰিলে ৰাতভৰ জাৰ্ণি খোৱা বোৱা একো নাই কেৱল চিন্তা কৰি আছে কেনেকুৱা হ'ব এজন আৰু তাত নামি লৈ যাকে পাইছে তাকে সুধিছে শ্যাম সুন্দৰৰ ঘৰ ক'ত তেওঁলোকে বৃন্দাবনত থকা মন্দিৰবিলাক দেখুৱাই দিয়ে বৃন্দাবনৰ মন্দিৰবিলাকত ৰাধা আৰু কৃষ্ণৰ বোলে যুগল মূৰ্তিবিলাক আছে তেওঁ গৈ চাই গৈ কৈছে এইবিলাক মই নহয় মোক অৰিজিনজত লাগে শ্যাম সুন্দৰ মনে মনে ভাবিছে এইটো বেটা কম ধনী নহয় ইমান য'তে ত'তে পূজা কৰিছে মূৰ্তি বনাই বনাই আৰু আবেলি বেলালৈকে যেতিয়া বিচাৰি পোৱা নাই সেই সময়ত এজন বুঢ়া মানুহ লগ পালে তেওঁ ভাৱত বিভোৰ হৈ আছে তেওঁ সুধিলে দেউতা ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি ফুৰিছোঁ পোৱা নাই আপুনি অনুগ্ৰহ কৰি ক'ব নেকি ক'ত লগ পাম ঘৰ কোনফালে কি কথা তেওঁ বেলিটোলে চালে চাই ক'লে এতিয়া তুমি গ'লে নিধিবনৰ ফালে পাবা গৰু চৰাই আছে ই ভাবিছে ইমান ধনী মানুহ আকৌ গৰু চৰাই এইটো কি কথা ভাবিলে হ'ব পাৰে আজিকালি ধনী মানুহে কোনে কি কৰে কি ঠিক কাৰোবাৰ বৰশী বোৱা নিচা কাৰোবাৰ বাইক চলোৱা নিচা কোনোবাই চাইক্লিং কৰা নিচা হ'ব পাৰে এওঁ চাগে গৰু চৰোৱা নিচা আছে আৰু গ'ল নিধিবনলৈ তাত গৈ দেখা পাইছে বিভিন্ন গৰখীয়া গৰু চৰাই আছে কিন্তু যিটো ৰূপ ধাৰণ কৰি চোৰটোৱে গৈছিল অকণমান শ্ৰৱণ কৰি সেই শ্যাম সুন্দৰজনক তাৰ মাজত দেখা পোৱা নাই আৰু যেতিয়া সন্ধিয়া হ'বলৈ ধৰিলে শ্যাম সুন্দৰক যেতিয়া দেখা পোৱাই নাই লগে লগে জোৰত জোৰত মাতিবলৈ ধৰিলে চিঞৰিবলৈ ধৰিলে হে শ্যাম সুন্দৰ ভগৱানে গীতাত অৰ্জুনক কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম
4 অধ্যায় 11 নম্বৰ শ্লোক গীতা এই অৰ্জুন মোক যোনে যেনেকৈ বিচাৰে মই তাক তেনেকৈ দৰ্শন দিওঁ আৰু লগে লগে চোৰটোৰ সন্মুখত যিটো ৰূপ চোৰটোৱে ধাৰণ কৰিছিল সুঠাম বডি মিঠা বৰণীয়া কেকৰা কেকৰি চুলি সোণৰ কিৰীটি ডিঙিত সোণৰ হাৰ হাতত সোণৰ বাজু কঁকালত কঁকালি পীতবস্ত্ৰ পৰিধান আৰু সোণৰ বাংশী চোৰটোৰ সন্মুখত থিয় হৈ গ'ল যেতিয়াই ভগৱানৰ দৰ্শন পালে লগে লগে চোৰৰ সূৰ্যবৃত্তি নাইকিয়া হৈ গ'ল হৃদয়ত ভক্তি বস্তু জাগ্ৰত হ'ল আৰু জ্ঞান পাই গ'ল আপুনি অন্ধকাৰ কোঠালি এটাত সোমাই যেতিয়া লাইটৰ সুইচটো অন কৰে তেতিয়া তাত আৰু আন্ধাৰ নাথাকে পোহৰ হৈ যায় ইয়াৰ অন্তৰখন পোহৰময় হৈ গ'ল জ্ঞান গম পাই গ'ল কোন এজন আচলতে আৰু হুকাই কান্দিছে ভগৱানে কৈছে তই মোক ইমানকৈ কিয় বিচাৰিছিলি কি লাগে তোক বোলে প্ৰভু ক্ষমা কৰিব মই বুজি পোৱা নাছিলোঁ আপুনি কোন মই জনাই নাছিলোঁ নাই 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 তই মোক এনেৰে বিচৰা নাই তোৰ কাৰণ আছে তোক এইবিলাক দৰকাৰ বোলে সব খুলিলে হাতৰ কাণৰ যিমান আছিল আৰু কাপোৰত বান্ধি পেলাই টোপলা এটা কৰি দি দিলে হে ল তই এইটো কাৰণে তাৰ পৰা বিচাৰি আহিছ মোক বোলে নহয় প্ৰভু সেয়া আছিল অজ্ঞানতাত মই আহিছিলোঁ কিন্তু এতিয়া মই গম পালোঁ গতিকে মোক এইবিলাক একো নালাগে পৃথিৱীত এনেকুৱা এজন দ্বিতীয় ব্যক্তি নাই যাৰ শৰীৰত আপোনাৰ এই অলংকাৰে শোভা পাব হে প্ৰভু মোক এই অলংকাৰ নালাগে ভগৱানে ক'লে কিন্তু মোৰ দৰ্শন অথলে নাযায় তই কিবা এটা বৰ ল সি ক'লে প্ৰভু বৰ যদি দিবই বিচাৰিছে এটা বৰ দিয়ক কি যেতিয়াই মোৰ দৰ্শনৰ আকাংক্ষা মনত জাগ্ৰত হয় মই যাতে এই ৰূপত দেখা পাওঁ ভগৱানে কৈছে তথাস্তু অন্তৰ্ধান হৈ গ'ল লগে লগে চোৰটো তাৰ পৰা আকৌ দৌৰিছে খোৱা বোৱা একো নাই আৰু পুনৰ ট্ৰেইনত উঠি পেলাই আহিছে ক'লৈ য'ত ভাগৱতৰ চৰ্চা হৈ আছিল সেই ব্যাখ্যাকাৰজনৰ ওচৰলৈ পিছদিনা ব্যাখ্যাকাৰজনৰ ওচৰ পাই লগে লগে ভৰিত দীঘল দি পৰিছে আৰু কৈছে প্ৰভু ঈশ্বৰ আপুনি মোৰ জীৱনত ডাঙৰ উপকাৰ কৰিলে কি আপোনাৰ মুখেৰে ভাগৱত শ্ৰৱণ কৰি মই স্বচক্ষে শ্যাম সুন্দৰৰ দৰ্শন কৰি আহিছোঁ ব্যাখ্যাকাৰজনে ক'লে অসম্ভৱ এইটো সম্ভৱ হ'বই নোৱাৰে কিয় আৰে মই আজিলৈকে 1000 বাৰ ব্যাখ্যা কৰি আছোঁ মই নিজে দেখা পোৱা নাই তই অকণমান শুনি কেনেকৈ দেখা পাব পাৰ বোলে সঁচাকৈ মই দেখি আহিছোঁ বৃন্দাবনত মই প্ৰভু ভগৱন্তৰ দৰ্শন পাই আহিছোঁ বোলে অসম্ভৱ এইটো হ'ব নোৱাৰে বোলে হয় আপুনি মানক কথাটো খুব কান্দিছে ব্যাখ্যাকাৰজনে মোৰ মনত চাগে এতিয়াও ক'ৰবাত মলিনতা আছে মোৰ মনত চাগে ক'ৰবাত কপটতা আছে সেইকাৰণে মই আজিলৈকে ঈশ্বৰৰ দৰ্শন নাপালোঁ আৰু তই যদিও চুৰ কৰি আছিলি তোৰ হয়তো মনৰ মলিনতা চব শেষ হ'ল কৃষ্ণৰ কথা একান্ত মনে শ্ৰৱণ কৰোঁতে তোৰ অন্তৰ চাগে শুদ্ধ হ'ল তোক ভগৱানে দৰ্শন দিলে চোৰটোৱে কৈছে হে প্ৰভু ঈশ্বৰ যিহেতু আপুনি মোক ভগৱানক দৰ্শন কৰাই দিলে আপুনি মোৰ গুৰু হ'ল অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ যিজনে ভগৱানৰ চৰণ কমল দৰ্শন কৰাই দিয়ে এইজন গুৰু ক'লে আজিৰ পৰা আপুনি মোৰ গুৰু হ'ল ব্যাখ্যাকাৰজনে আৰু কান্দিছে চোৰটোৱে ক'লে যদি সঁচাকৈ আপুনি দেখা নাই তেতিয়াহ'লে মই আপোনাক দৰ্শন কৰাম আৰু লগে লগে প্ৰাৰ্থনা কৰিলে হে প্ৰভু মোক কথা দিছিল মই যেতিয়াই দৰ্শন কৰিব বিচাৰোঁ মোক দৰ্শন দিব আৰু লগে লগে প্ৰভু ভগৱন্তই একেই ৰূপ ধাৰণ কৰি হাতত সোণৰ বাঁহী লৈ সন্মুখত থিয় হৈ গ'ল চোৰটোৱে ব্যাখ্যাকাৰক কৈছে প্ৰভু ঈশ্বৰ চাওক আপোনাৰ সন্মুখত আপুনি যিটো ৰূপ বৰ্ণনা কৰিছিল এই ৰূপত ভগৱান কৃষ্ণ থিয় হৈ আছে ব্যাখ্যাকাৰজনে কৈছে ক'তা মইতো দেখা নাই আমি দেখা নাপাওঁ যেতিয়ালৈকে মলিনতা থাকে যেতিয়ালৈকে কপটতা থাকিব ঈৰ্ষা দ্বেষ কাম ক্ৰোধ লোভ মোহ হৃদয়ত যিমানবিলাক বেয়া বস্তু যেতিয়ালৈকে থাকে হৃদয়তে থকা ঈশ্বৰক আমি দেখা নাপাওঁ চোৰটোৱে প্ৰভু ভগৱন্তক ক'লে প্ৰভু কৃপা কৰক এজন মোৰ গুৰু যাৰ কৃপাত আপোনাৰ দৰ্শন সম্ভৱ হ'ল কৃপা কৰক প্ৰভু ভগৱানে ক'লে তুমি হাতত স্পৰ্শ কৰা বৰ তাত্ত্বিক কথা এটা বুজি লওক আমাৰ শৰীৰৰ 3টা বস্তুৰ দ্বাৰা এনাৰ্জি বাহিৰ হয় শক্তিবিলাক এক হৈছে চকুৰ পৰা এক হৈছে হাতৰ তলুৱাৰ পৰা আৰু এটা হৈছে ভৰিৰ পৰা
চকুৰ পৰা গান্ধাৰী কাহিনীৰ পৰা আপোনালোকে বুজি পৰে দুৰ্যোধনক কৈছিল মাকে তই উলংগ হৈ গংগাত স্নান কৰি মোৰ ওচৰলৈ আহিবি মই তোৰ উলংগ শৰীৰটো মোৰ কাপোৰখন খুলি পেলাই দৃষ্টি নিক্ষেপ কৰিম আৰু মোৰ দৃষ্টি তোৰ শৰীৰত পৰাৰ লগে লগে সৰ্ব শৰীৰ বজ্ৰময় হৈ যাব তেতিয়া তোক ভীমে একো কৰিব নোৱাৰে আহিছিল নদীত স্নান কৰি উলংগ হৈ আহিছিল বাটত ভগৱান কৃষ্ণই পাই গ'ল আৰু ক'লে আৰে দুৰ্যোধন কি দেখিছো এয়া বোলে মাতৃৰ আদেশ হলো তুমি এনেকৈ যাবানে উলংগ হৈ বোলে নহয় মায়ে আদেশ কৰিছে মাকৰ দৃষ্টিত সন্তানটো সদায় সৰু কিন্তু তুমিতো বুজিব লাগে তুমি যুৱৰাজ অকণমান কিবা এটা কৰা আৰু তেতিয়া উৰুৰ পৰ্চন পাতেৰে ঢাকি গ'ল গান্ধাৰীয়ে যেতিয়া কাপোৰ খুলি পেলাই দৃষ্টি নিক্ষেপ কৰিলে দুৰ্যোধনৰ সৰ্ব শৰীৰ বজ্ৰময় হৈ গ'ল কিন্তু এই উৰুৰ পৰ্চনটো থাকি গ'ল যাৰ কাৰণে ভীমে গদাৰে উৰু ভংগ কৰিব পাৰিছিল চকুৰ দ্বাৰা আমাৰ এনাৰ্জি বাহিৰ হয় এটা হৈছে হাতৰ সৰু ল'ৰা ছোৱালীক আশীৰ্বাদ কৰিলে আপোনালোকে কি কৰে মূৰত হাত দিয়ে জ্যেষ্ঠজনে যেতিয়া সৰু ল'ৰা ছোৱালীক মূৰত হাত দিয়ে আশীৰ্বাদ দিলে দেৱ দেৱতাৰ মূৰ্তিবিলাকতো এনেকৈ থাকে কিয় ইয়াৰ পৰা বাহিৰ হয় আৰু এটা হৈছে ভৰি তলুৱাৰ পৰা সেইকাৰণে জ্যেষ্ঠজনৰ শ্ৰেষ্ঠজনৰ চৰণ স্পৰ্শ কৰাৰ নিয়ম আছে আমাৰ যেতিয়া সেৱা কৰে চৰণ স্পৰ্শ কৰি পেলাই সেৱা কৰে জ্ঞানীসকলে কয় তেওঁৰ শৰীৰৰ যি ৱেভ যি তৰংগ এই তৰংগ আপোনাৰ শৰীৰলৈ প্ৰবাহিত হ'ব ভগৱানে ক'লে তুমি তোমাৰ গুৰুজনৰ হাতত স্পৰ্শ কৰা আৰু যেতিয়া হাতেৰে স্পৰ্শ কৰিলে লগে লগে ব্যাখ্যাকাৰজনে সন্মুখত থকা ভগৱান কৃষ্ণ শ্যাম সুন্দৰক দৰ্শন পালে আৰু তেওঁৰো মনৰ যিমানবিলাক অজ্ঞানতা আছিল নাশ হ'ল স্তুতি আৰম্ভ কৰিলে আৰু প্ৰভু ভগৱন্তৰ আশীৰ্বাদ দি অন্তৰ্ধান হ'ল কথাৰ তাৎপৰ্য কিমান শুনিছে সেইটো ডাঙৰ কথা নহয় একান্ত মনে শুনাৰ কথা কৈছে সুখদেৱে কৈছে কৰিলা একান্ত মতি কৃষ্ণৰ কথাত তুমি কৃষ্ণৰ কথাত মতি একান্ত কৰিলা একতন্ত মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000 চিন্তা আহে গতিকে ইয়াক একত লগাব পৰাটো কেনেকুৱা হ'ব লাগিব একাগ্ৰতা তাৰ পাছত কৈছে শুনা সাৱধান মনে কৰিয়া সন্তুষ্ট যেনমতে ভগৱন্ত গৈলন্ত বৈকুণ্ঠ তোমাক মই কম ভগৱান কৃষ্ণই পৃথিৱী এৰি কেনেকৈ বৈকুণ্ঠলৈ গমন কৰিলে পৃথিৱীৰ ভাৰ বংশে সহিতে সংহৰি দ্বাৰকাত কৰি ক্ৰীড়া কৌতূহল কৰি উপজাইলা পাছে বিষয়ত বিৰকতি সংহৰিবে কুলকো কৃষ্ণৰ ভৈলামতি পৃথিৱীৰ ভাৰ বংশৰ সতে সংহাৰ কৰি কেনেকৈ বিষয়ৰ প্ৰতি বিৰক্তি হৈ কি ধৰণে নিজৰ কুল ধ্বংস কৰিলে এই গোটেইখিনি কথা ইয়াত কৈছে সুখদেৱে চাৰ গৃহ বাস সুখ আতকাৰ্য নাই কালৰূপী কৃষ্ণে পাছে চিন্তিলা উপায় আমাৰ মানুহবিলাকে গৃহতে সুখ পাওঁ ধন টকা পইচা পুত্ৰ পৰিবাৰ এইবিলাকতে আমি সুখ বিচাৰি থাকোঁ পৃথিৱীত বৰ্তমান 900 কোটিৰ ওপৰত মানুহ আছে কাৰো লগত কাৰো মিল নাই সেইকাৰণে আমি কাৰোবাৰ নাম ক'লে চিনি পাওঁ এজন অমুক এজন তমুক আপোনালোকে জানি আচৰিত হ'ব আমাৰ এই আঙুলিৰ মূৰৰ এই আঙুলি চাপকেইটা ফিংগাৰ প্ৰিণ্টছ এয়াও কাৰো লগত কাৰো নিমিলে ইমান বৈষম্যতাৰে ভৰা এইখন সংসাৰত এটা কথাৰ কিন্তু মিল আছে এইটো হৈছে আমাক সকলোকে আনন্দ লাগে আমি আনন্দ বিচাৰি আছোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল যিমান কৰ্ম কৰিছোঁ উদ্দেশ্য এটাই আনন্দ লাগে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ল'ৰা এটাক যদি প্ৰশ্ন কৰে বোপাই তই কি বিচাৰ সি ক'ব যে হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট হোৱাটো বিচাৰোঁ তেতিয়া কি হ'ব ভাল কলেজত মই এডমিশ্যন পাম তেতিয়া কি হ'ব কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন ল'ম আচ্ছা তই গ্ৰেজুৱেশ্যন ল'লি বাৰু তেতিয়া কি হ'ব মই ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম মাষ্টাৰ ডিগ্ৰী কৰিম
আচ্ছা মাষ্টাৰ ডিগ্ৰী ললি বাৰু তই, তেতিয়া কি হ'ব? বোলে মই PhD কৰিম। আচ্ছা ডক্টৰেট হৈ গলি, তাৰ পাছত কি হ'ব? তেতিয়া মই চাকৰি কৰিম। চাকৰি কৰিলে কি হ'ব? দৰমহা পাম। দৰমহা পালে কি হ'ব? দৰমহা পালে মই মাটি বাৰী কিনিম, ঘৰ দুৱাৰ বনাম। তেতিয়া কি হ'ব? তেতিয়া মই বিয়া বাৰু পাতিম। তেতিয়া বিয়া বাৰু পাতিলে মোৰ সতি সন্তান হ'ব। তেতিয়া কি লাভ হ'ব? কি কৰিবি তেতিয়া? সতি সন্তান চব হ'ল, ঘৰ দুৱাৰ হ'ল, বিচৰা ধৰণে গাড়ী ঘোঁৰা চব ললি, কি কৰিবি তেতিয়া? বোলে তেতিয়া কি কৰিম আৰু? একেলগে থাকিম আৰু সুখে শান্তিৰে। তাৰ মানে এই গোটেই প্ৰক্ৰিয়াটো পঢ়া শুনাৰ পৰা বুলি চাকৰি বাকৰি কৰি ধন টকা পইচা ঘটি আল্টিমেট যিটো গ'ল, যিটো চূড়ান্ত যিটো লক্ষ্য, সেইটো হৈছে এটাই, এই হৈছে আনন্দ প্ৰাপ্তি। কিয় আনন্দ লাগে? কাৰণ আমি পৰম আনন্দৰ অংশ। মামে বংশ জীৱভূতে মামে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যত জীৱ আছে সব মোৰ অংশ, আৰু ভগৱান হৈছে পৰমানন্দ। আমি পৰমানন্দৰ অংশ কাৰণে তেওঁৰ ওচৰলৈ যাব বিচাৰোঁ, মানে আনন্দ বিচাৰোঁ। প্ৰত্যেকজন মানুহে আজি আনন্দ বিচাৰি আছে। আনন্দ পাম ক'ত, এই কথাটো আমি গম পোৱা নাই। তিনিটাই মূল তত্ত্ব আছে, ভগৱান, মায়া আৰু জীৱ। আমি হলো জীৱ, আমাক লাগে আনন্দ। ক'ত পাম? হয়তো ভগৱানত আছে, নহ'লে মায়াত। আৰু মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱতত কৈছে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত মনো মায়া যথা ভাসো যথা তম। 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। গুৰুজনাই অনুবাদ কৰিছে, অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেই মতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখায় জীৱক। মায়া অবস্তুক বস্তু কৰি দেখুৱায়। মোৰ পোষ্টিং আছিল জেচলমেৰত, ৰাজস্থানৰ মৰুভূমি। 95 পৰা 2001লৈ আমি আছিলোঁ জেচলমেৰত, যি কেৱল বালি আৰু বালি। গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে গৰম হয়। ইয়াত যেতিয়া ৰ'দ পৰি থাকে, অতিপাত ৰ'দ হয়, বালিত যেতিয়া দূৰলৈ আমি চাওঁ, তেতিয়া এনেকুৱা লাগে যেন ক'ৰবাত সেই দূৰত যেন পানী আছে, হ্ৰদৰ নিচিনা দেখা পাওঁ। আগবাঢ়ি গৈ থাকিলে পানীখিনি গৈ থাকিব। আলকতৰা দিয়া ৰাস্তাত গৰম দিনত অতিপাত ৰ'দত আপোনালোকে ৰাস্তাটো একেই দেখিব, পানীৰ দৰে আভাস, কিন্তু আচলতে পানী নহয়, যাক মৰীচিকা বুলি কয়, মৃগতৃষ্ণা বুলি কয়। মায়াটো তেনেকুৱা, যিটো নাই তাত আমাক আছে বুলি আমাৰ জ্ঞান উপজায়, আৰু আমি তাৰ পাছত দৌৰি ফুৰোঁ। ধন টকা পইচা পুত্ৰ পৰিবাৰ, এই সকলোবিলাক মায়া। সেইকাৰণে ইয়াত কৈছে, চাৰ গৃহ বাস সুখ আটক কাৰ্য নাই, কালৰূপী কৃষ্ণে পাছে চিন্তিলা উপায়। কেনেকৈ নষ্ট কৰিব এতিয়া যদুবংশক, এই কথা চিন্তা কৰিলে, দ্বাৰকাৰ কাছে আছে তীৰ্থ পিণ্ডাৰক, তাকে লাগি অনাইলন্ত ঋষি সমস্তক। দ্বাৰকাৰ ওচৰতে এখন তীৰ্থখান আছে, পিণ্ডাৰক, তালৈ তেওঁ অন্তৰ্যামী। গতিকে অন্তৰ্যামী ৰূপে বিভিন্ন ঠাইৰ ঋষি সমস্তক এই দ্বাৰকাৰ ওচৰৰ তীৰ্থক্ষেত্ৰত একত্ৰিত কৰিছে। কোন কোন আহিছে এতিয়া ইয়াত পাঠে ক'ব কৃষ্ণ।